মই যেতিয়া ইলেকশনৰ সময়ত ৰাইজক কৈছিলো যে ৰাইজ বিজেপিক ভোট দিয়ক, আমি 1 লাখ যুৱক যুৱতীক চৰকাৰী চাকৰি দিম। মোক কোনেও বিশ্বাস কৰা নাছিলে, বোলে 1 লাখ চাকৰি ক'ৰ পৰা হ'ব, আৰু হ'লেই বা চাকৰি কিমান টকা ঘোষ দিব লাগিব। কিন্তু আজি আপোনালোকে চাওক, 1 লাখ ল'ৰা ছোৱালীয়ে চৰকাৰী চাকৰি পালে, কোনো এটকা কোনো দালালে তুলিব নোৱাৰিল। আজি মই য'ত যাওঁ, আজি মই য'তে যাওঁ, যুৱকসকলে মোক সোধে যে ছাৰ পুলিচৰ দৌৰা কেতিয়া হ'ব। জুলাইতটো আমি দৌৰিমেই আকৌ এবাৰ পুলিচৰ চাকৰিৰ কাৰণে। কিন্তু আজি মই আপোনালোকক কৈছো যে আগত আমি 1 লাখ চাকৰি দিলো, এতিয়া মই আজি আকৌ ক'ব খুজিছো যে আমি আৰু 50,000 যুৱক যুৱতীক নতুনকৈ চৰকাৰী চাকৰি দিম। আমি মাত্ৰ পঢ়িব লাগে, আমি ৰাতিপুৱা ফিল্ডত দৌৰিব লাগে। চাকৰিৰ নামত আৰু অসমত কোনেও এটকাও কেতিয়াও ল'ব নোৱাৰে, সেই কথাটো আজি সকলোৱে জানি গ'ল। আজি আমাৰ অসমত কি হৈছে, আগতে মানুহে খালি কয় যে আমাৰ অসমীয়া জাতিক সুৰক্ষিত কৰিব লাগিব। আৰে মাটিৰ পট্টাখনেই যদি নাথাকে জাতি কেনেকে সুৰক্ষিত হ'ব। সকলোৱে শ্লোগান দিলে, কোনেও কৰিব নোৱাৰিলে। আজি মিছন বসুন্ধৰা আঁচনিৰ অধীনত আমি এটাকৈ পৰিয়ালসমূহক মাটিৰ অধিকাৰ দিছো। এতিয়া যিসকলৰ কাগজ এতিয়াও আছে ডিসি কোৰ্টত, বসুন্ধৰা 3ত আমি সকলোৰে মাটি বাৰীৰ কাম কাজ কৰি দিম, সেই বিষয়েও আপোনালোকে জানে। মই যেতিয়া মানুহক কওঁ যে আমাৰ বাইদেউসকলক লাখপতি বনাম, কংগ্ৰেছ বিলাকে মোক হাঁহে যে কেনেকে লাখপতি হ'ব। আৰে বাবা, হিমন্ত বিশ্ব শৰ্মা আছেতো, লাখপতি হৈ যাব, টেনশন ল'ব নালাগে। मोदी है तो मुमकिन है। मैं 2-1 मीटिंगत কৈ আছো যে ये मोदी का गारंटी है, साथ में मामा का वारंटी है। गारंटी লগত वारंटी লাগিবতো, হয় না নহয়। আজি আপোনালোকে চাওক, যেতিয়া মই কলো যে অসমত অৰুণোদয় হ'ব, আৰে কেনেকে হ'ব, ফাঁকি কৈছে, ভোটৰ কাৰণে কৈছে। আজি অৰুণোদয় হল নে নাই? হল। এতিয়া মানুহে এইটো নামানে যে অৰুণোদয় হোৱা নাই। এতিয়া মানুহে কয় যে দাদা আমি অৰুণোদয় পোৱা নাই, হয় নে নহয়। আগতে মানুহে বিশ্বাস নকৰিছিল যে অৰুণোদয়ৰ দৰে আঁচনি হ'ব পাৰে। এতিয়া যেতিয়া 10 তাৰিখে টুপুং কৰি পইচাটো সোমাই যায়, তেতিয়া নোপোৱা বিলাকৰ মনটো বেয়া লাগে, হয়নে? কোনে কোনে অৰুণোদয় পোৱা নাই হাত দাঙকচোন চক। এতিয়া আপোনালোকে এইটোতো বিশ্বাস কৰে যে অৰুণোদয় আজিকালি হৈ গ'ল নে নাই? এতিয়া যদি মই আপোনালোককো হাত দাঙা সকলোকে অৰুণোদয় ব্যৱস্থা কৰি দিওঁ, আপোনালোকে ভাল পাব নে বেয়া পাব? পিঠা খাব পাম নে নাই? পাম। ঠিক আছে, মই এতিয়া আপোনালোকক এটা সৰু বুদ্ধি দি দিম। 2বাৰ হাত দাঙিলে অৰুণোদয় পাই যাব। ৰ'ব, এতিয়া নাদাঙিব, মই ক'লে দাঙিব। এতিয়া আপোনালোকে প্ৰথম হাত দাঙক, কোনে কোনে অৰুণোদয় পাই আছে। আচ্ছা, পোৱাও অলপ চলপ আছে, একেবাৰে নোহোৱা নাই। ঠিক আছে, এই বাবা ৰহ অলপ, ৰ এতিয়া আচল ৰহ বাবা ৰহ। যিসকলে অৰুণোদয় পোৱা নাই তেওঁলোকক মই সুধি আছো যে আপোনালোকৰ ৰেচন কাৰ্ডখন আছে নে নাই? হাত দাঙক, কাৰ কাৰ ৰেচন কাৰ্ড আছে। যোনে অৰুণোদয় পালে সি হাত নামাই দিয়ক, তাৰ লগত কথা নাই আৰু, এটা খালি পইচাটো বাঢ়ি থাকিব। এতিয়া আপোনালোকে চাওক, যোনে যোনে অৰুণোদয় পোৱা নাই তেওঁলোকৰ ঘৰত কিন্তু ৰেচন কাৰ্ড আছে, হয় নে নহয়? এতিয়া আপোনালোকে মাত্ৰ ৰেচন কাৰ্ডখন হাতত ৰাখি থৈ দিয়ক। যাৰ যাৰ ঘৰত ৰেচন কাৰ্ড আছে
এইটো হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিশ্ৰুতি এইবাৰ আপোনালোকে সকলোৱে অৰুণোদয় পাই যাব হ'ব এতিয়া এটা ভাত নাখালেও হ'ব নেকি আৰু আজি আপোনালোকক মই এটা কথা ক'ব খুজিছো যে মই মানুহৰ মাজত যাওঁ প্ৰথমকৈ অৰুণোদয় পোৱা নাই আগত বিশ্বাস নকৰিছিল এতিয়া বিশ্বাস কৰে আৰু আপোনালোকক মই কথা দিছো আজিৰ পৰা আপোনালোকে চিন্তা নকৰিব যাৰ যাৰ ঘৰত ৰেচন কাৰ্ড আছে তাক অৰুণোদয় মাকুমত মই দিহে এৰিম হ'ব আৰু যদি আপোনালোকে অৰুণোদয় নাপায় অহাবাৰ বিজেপিক ভোটেই নিদিব হ'ব এই সঁচা সঁচিকৈ নিদিয়াকৈ নাথাকিব আকৌ দিব কিন্তু মই কৈছো আৰু এনে কিন্তু দিয়াটো দিবই দিবনে নাই নহলে ষ্টেজত আছে এমএলএ হ'বৰ কাৰণে চিন্তা কৰা মানুহবোৰ মুকে বেয়া পাব দাদা আমাৰ ভাঙি থৈ গ'ল বুলি সবে এতিয়া এক মিনিট ৰক বাবু অৰুণোদয় পালো এখন ৰেচন কাৰ্ডত আমাৰ কি কি কাম হ'ব পাৰে এখন ঘৰত ৰেচন কাৰ্ড থাকিলে আমি অৰুণোদয় পাব পাৰো সেই কাৰণে মই সকলোকে ৰেচন কাৰ্ডখন দিয়াই দিলো ৰেচন কাৰ্ডখন থাকিলে 5 কেজি চাউল আমি বিনামূলীয়াকৈ পাব পাৰো ৰেচন কাৰ্ডখন থাকিলে আমি উজ্জ্বলা গেছ পাব পাৰো বজাৰতকৈ 400 টকা কিমান টকা কম তেলি বজাৰত গেছৰ সিলিন্ডাৰ আৰু উজ্জ্বলা সিলিন্ডাৰ কিমান 400 টকা হা 870 বাহিৰত আৰু উজ্জ্বলা হলে 300 টকা কমত পায় সাবসিডি পায় এটা ৰেচন কাৰ্ড থাকিলে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এখন কাৰ্ড দিয়ে যে বেমাৰ আজাৰ হলে আমি চিন্তা কৰিব নালাগে 5 লাখ টকা লৈকে আমি বিনামূলীয়া ট্ৰিটমেন্ট পাব পাৰো এতিয়া আৰু এটা মই ৰেচন কাৰ্ড থকা পৰিয়ালৰ কাৰণে আৰু এটা আঁচনি বনাই আছো যিটো আঁচনি আহিলে দুখীয়া দৰিদ্ৰ ৰাইজৰ বহুত আজি আপোনালোকে জানে যে প্ৰত্যেকটো ৰেচন কাৰ্ড থকা পৰিয়ালত এজন এজন উপাৰ্জনকাৰী ব্যক্তি থাকে এতিয়া উপাৰ্জনকাৰী ব্যক্তিজনৰ ভগৱানে নকৰক কিবা কাৰণত যদি মৃত্যু হয় বা বেমাৰ হয় ঘৰখনত ইনকাম নোহোৱা হৈ যায় চৰকাৰৰ পৰা টকা খুজিলো এমএলএ 25000 20000 টকা দিলে কাৰ্ডত গলো 5 লাখ টকা লৈকে ট্ৰিটমেন্ট পালো কিন্তু নগদ টকা আমাৰ হাতত নাথাকে আৰু মৃত্যু হলে পৰিয়ালটোতো অন্ধকাৰ নামি আহে সেই কাৰণে এইবাৰ আমি সিদ্ধান্ত লৈছো যে ৰেচন কাৰ্ডৰ পৰিয়ালৰ মুৰব্বীজনক আমি এটা ইন্সুৰেন্স কৰাই দিম ইন্সুৰেন্সৰ প্ৰিমিয়াম আপোনালোকে দিব নালাগে চৰকাৰে ইন্সুৰেন্সৰ প্ৰিমিয়াম দিব আৰু ভগৱানে নকৰক কাৰোবাৰ ঘৰত বিপদ হলে ইন্সুৰেন্স কোম্পানীৰ পৰা পলিচিখন আমাৰ হাতত থাকিব পলিচিখন দেখুৱাই আমি ইন্সুৰেন্স কোম্পানীৰ পৰা টকাটো আনিব পাৰিম আগত কোনে চিন্তা কৰিছিল এইবিলাক কথা জয়াই অসম বুলি কলেতো জয়াই অসম নহয় হয় জানো কাম কৰিলেহে জয়াই অসম হ'ব যদি মানুহে মাটিৰ পট্টা নাপায় মানুহে যদি জীয়াই থকাৰ সুবিধা নাপায় আন্দোলন কৰি থাকিলে কাম হ'ব নেকি আজি আমি আপোনালোকক কি কলো এখন ৰেচন কাৰ্ড তাৰ প্ৰথম লৰাটো হল 5 কেজি চাউল দ্বিতীয় লৰাটো হল উজ্জ্বলা গেছ তৃতীয় লৰাটো হল আয়ুষ্মান ভাৰতৰ কাৰ্ড ছোৱালীজনী হল অৰুণোদয় আৰু পঞ্চমটো আকৌ ইন্সুৰেন্স তাৰমানে এখন ৰেচন কাৰ্ড 5টা বেটা বেটি বুলি আকৌ ঘৰত 5টা বেটা বেটি হ'ব নালাগে দে ঘৰত দুটাই ঠিক আছে মোক হিনান কালি উদালগুৰিত গৈছে স্যাৰ তাৰমানে 5টা বেটা বেটি হ'ব পাৰে মই ৰেচন কাৰ্ডৰ 5টা বেটা বেটি হ'ব পাৰে মানুহৰ হ'ব নালাগে ইমান ঠিক আছে
যাক ভগৱানে দিলে দিলে আৰু এটোটো উপায় নাই এতিয়া এই কামবিলাক আমি কেনেকে কৰিব পাৰিম মোদী হল দিল্লীত মোদীয়ে আমাক পোহৰ দিব আৰু দিছপুৰত আমি সেই পোহৰখিনি লৈ মানুহৰ মাজত পোহৰখিনি বিলাই দিম আজি কংগ্ৰেছক ভোট দিলে বা কি পাৰ্টি ওলাইছে এওঁলোকক ভোট দিলে দিল্লীৰ পৰা কোনে টকা আনিব বোলে দিল্লীত গৈ সদনত কথা কব আৰে কাজিয়া কৰিলে কবাত কাম হ'ব নেকি কাজিয়া কৰিলেতো কাম নহব ভাল কৰি বুজাই বৰালেহে কাম হ'ব আজি সৰ্বানন্দ সোণোৱাল যেতিয়া দিল্লীত মন্ত্ৰী থাকিব আমি ইয়াতে চৰকাৰ কৰিম আমি মিলি জুলি এই আঁচনিবিলাকৰ কাম আমি কৰিব পাৰিম 1 লাখ চাকৰিৰ পিছত আৰু 50,000 চাকৰি মাইক্ৰ ফাইনেন্সৰ 25,000 টকাৰ এনঅ'চি পালে অহা 2 মাহ 3 মাহত 50,000 টকাৰ এনঅ'চিও মই আপোনালোকক মিটিং কৰি দি দিম আজি যেতিয়া মই কওঁ আজি যেতিয়া মই ৰাইজক কওঁ যে অসমৰ মানুহক আই মাতৃসকলক আমি লাখপতি বাইদেউ কৰিম তেতিয়া মানে কয় এনে ফৰ্ম দিলে ক'ত পইচা পাব আৰে তহঁতি চিন্তা কৰি থাক নাপায় ইলেকশ্যনৰ পিছতে এদিন মই ভাল দিনত কৈ দিম অহা কালি 11টা বজাত পুতুং কৰি 10,000 টকা সোমাই যাব বাইদেউসকলে ফৰ্ম ফিল আপ কৰিছে নে নাই কোনে কোনে কৰিছে হাত ডাঙক সবে ইয়াতো কৰিছে বাপৰে ইমানে পাব কিন্তু 10,000 টকা পালে নহব 10,000 টকাটো পাই আপোনালোকে ভাল কাম কৰিব লাগিব মই যাতে আপোনালোকক আৰু 25,000 টকা দিব পাৰো 10ৰ লগত 25 আপোনালোকে ভাল কাম কৰিলে লাখপতি হ'ব পাৰিব আপোনালোকেও যত্ন কৰিব মইও যত্ন কৰিম যিসকলে আমাক হাঁহি আছে তেওঁলোকক আমি দেখুৱাই দিম যে অসমৰ মহিলাই কৰিব নোৱাৰা কাম একো নাই সকলো কাম অসমৰ মহিলাই কৰিব পাৰে শ্ৰদ্ধাৰ ৰাইজ আমাৰ চৰকাৰখনে এটাকৈ ৰাইজৰ বাবে কাম কৰি গৈ আছে আমাৰ ঘৰত লৰা ছোৱালীয়ে মেট্ৰিক পৰীক্ষা দিয়ে মেট্ৰিক পৰীক্ষা পাছ কৰাৰ পিছত যিমানে কলেজত এডমিশন ল'ব লাগে হিমানে কলেজত এডমিশন নলয় দুই এগৰাকীক মই সুধিলো বোলে স্যাৰ ঘৰত নোৱাৰে গতিকে কলেজত মই নামভৰ্তি কৰা নাই এতিয়া আমাৰ লৰা ছোৱালীয়ে মেট্ৰিকলৈকে পাছ কৰি কলেজত নামভৰ্তি নলগাব মনটো কিমান বেয়া লাগে এইবাৰ আমি কি সিদ্ধান্ত লৈছো যে লৰা এজনে যদি মেট্ৰিকত পাছ কৰে তাৰ এডমিশনৰ চিন্তা দেউতাক মাকে কৰিব আৰু ছোৱালী যেতিয়া মেট্ৰিক পাছ কৰি কলেজত এডমিশন ল'ব তাইৰ পঢ়াৰ দায়িত্ব মামাই ল'ব এতিয়া আপোনালোকে শুনি ভাল পাব যে এইবাৰ মেট্ৰিকত যিমান ছোৱালী পাছ কৰিব বিনামূলীয়াটো কলেজত এডমিশন হ'বই আৰু ছোৱালীজনীৰ বেংক একাউণ্টত মই 10,000 টকা বছৰি দিম যাতে তাই ভাল কৰি পঢ়িব পাৰে তাই যেতিয়া এই বছৰ হায়াৰ সেকেন্ডাৰী পাছ কৰিব ডিগ্ৰীত নাম লগাবৰ কাৰণে এডমিশন বিনামূলীয়া বেংক একাউণ্টত 12,500 টকা দিম আৰু যেতিয়া ইউনিভাৰ্চিটিত নাম লগাব ছোৱালীজনীক আমি 25,000 টকা দিম আগতে কোনবা এইবোৰ কথা চিন্তা কৰিছিলে কোনেও চিন্তা কৰা নাছিলে আজি যদি এইবোৰ কথা চিন্তা কৰিলেহেঁতেন আমাৰ অসমত বহুত মহিলা ইয়াতে মিটিঙতে আছে ভাল কৰি পঢ়িছিলে বিয়া হৈ গল আজি সবে কলেজত গৈ ভাল কৰি পাছ কৰি ডাঙৰ গভৰ্ণমেণ্ট অফিচত কাম কৰিব পাৰিলে
কিন্তু ঘৰৰ দেউতা মাৰ উপায় নাই, পঢ়াব পৰা নাই, বিয়া পাতি দিছিলে, নহলে ঘৰতে আছিলে। আজি আমি সেই পৰিৱেশ পৰিৱৰ্তন কৰিব খোজো। আজি আমি অসমখনক এটা নতুন দিগন্তলৈ লৈ যাব খোজো।